হেল্ল' দোস্ত, ফাইনেলি যে আহি পৰিছোঁ এনেকুৱা এখন সম্পদৰ মাজত যিখন সম্পদে অসমৰ অৰ্থনৈতিক আগবঢ়োৱাৰ ক্ষেত্ৰত বহুত অৰিহণা যোগাই আছে সেইখন হৈছে অসমৰ চাহ। চাহ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত ইমান বেছি অৰিহণা যোগায়, অৰ্থনৈতিক বঢ়োৱাৰ ক্ষেত্ৰত ইমান অৰিহণা যোগায়, সেইটো আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰে। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন হয় চীনত, দ্বিতীয় স্থানত উৎপাদন হয় আমাৰ ভাৰতত। গোটেই বিশ্বৰ ভিতৰত চাহ 2 নম্বৰত উৎপাদন কৰে আমাৰ ভাৰতে, আৰু সেই ভাৰতৰ যিমান চাহ আছে তাৰ মাজত 50% পৰা 60% চাহ আমাৰ এই অসমতে উৎপাদন হয়। তাহলে চিন্তা কৰক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত চাহৰ কিমান গুৰুত্বপূৰ্ণ। চাহ আমাৰ ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত বহুত সহায় কৰি আছে, আৰু আমাৰ অসমৰ যিখিনি টকা পইচা বেছিভাগ চাহৰ পৰা আহে। আপুনি যদি লক্ষ্য কৰে চাহ বিশ্বৰ ভিতৰত যিমান চাহ হয় তাৰ মাজত আপুনি অসমৰ সেইখিনি চাহ যদি আপুনি ভাগ কৰে তাৰ 6/1 ভাগ আমাৰ অসমতে উৎপাদন হয়। গোটেই বিশ্বৰ ভিতৰত যিমান চাহ উৎপাদন হয় তাৰ মাজত 6/1 ভাগ আমাৰ অসমতে উৎপাদন হয়। তেনে চিন্তা কৰক কিমান চাহ উৎপাদন হয় আমাৰ অসমত, আৰু এইটো চাহৰ কাৰণে গোটেই বিশ্বৰ মাজত আমাৰ এই অসমৰ চিনাক্তকৰণ আছে। চাহৰ কাৰণে চিনি পায় গোটেই অসমক, চাহৰ কাৰণে গোটেই বিশ্বৰ মানুহে চিনি পায়। আৰু ভাৰতবৰ্ষত যিমান চাহ উৎপাদন হয় তাৰ আপুনি ধৰক 2 ভাগ চাহ আমাৰ এই অসমতে উৎপাদন হয়। চিন্তা কৰক তেনেহ'লে যে অসমৰ চাহ অৰ্থনৈতিক ক্ষেত্ৰত কিমান অৰিহণা যোগাই আছে। অসমৰ চাহৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট বস্তু, চাহ কেতিয়া আহিল, কেনেকৈ আহিল, সেইটোৰ বিষয়ে কেইটামান ইনফৰমেশ্যন আছে, আপোনালোকে লৈ লওক। চাহ অসমত ফাৰ্ষ্ট আৱিষ্কাৰ কৰিছে ৰবাৰ্ট ব্ৰুছে 1823। ৰবাৰ্ট ব্ৰুছে আহি ফাৰ্ষ্ট অসমত চাহ আৱিষ্কাৰ কৰিছে, ইয়াৰ আগত কোনেও কৰা নাছিলে। এইটোৱে কৰিছে 1823। আৰু অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান। তাৰপিছত অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগান ক'ত আছে গম পায়নে? অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগান আছে আপোনাৰ মোনাবাৰী বিশ্বনাথ চাৰিআলিত আছে। আৰু 1839ত ফাৰ্ষ্ট চাহ ইংলেণ্ডলৈ ৰপ্তানি কৰা হয়। অসমৰ পৰা ফাৰ্ষ্ট ইংলেণ্ডলৈ ৰপ্তানি কৰে 1839ত। অসমৰ পৰা চাহ ইংলেণ্ডলৈ ৰপ্তানি কৰে, ইয়াৰ আগত কোনেও কৰা নাছিলে। এনেকুৱা ইনফৰমেশ্যনেল, মটিভেশ্যনেল আৰু অথেণ্টিক ৰিয়েল বাস্তৱ ভিডিঅ' পাবলৈ মোৰ পেজটো ফ'ল' কৰিব, আৰু ইউটিউব চেনেল হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।